বন্ধুসকল যেহেতু একমাহ গ্রীষ্ম বন্ধ আছিল আর এই একমাহ গ্রীষ্ম বন্ধত আমি বিভিন্ন বাগিচাত ফুৰিছিলো আৰু তাৰ যিসকল যুৱক যুৱতী আছিল তেখেতসকলৰ লগত আলোচনা কৰিছিলো আৰু বিশেষকৈ এই যিসকল আমাৰ দেৱকী যিসকল আমাৰ কণ ভাইটি ভণ্টিসকল আছে তেখেতসকলক আমি এই এক মাহটো শৈক্ষিক যাত্ৰাটো ধাৰাবাহিকতাত আমি কি ধৰণে ৰাখিম তাৰ ওপৰত আমি অলপ চিন্তা কৰিছিলো আৰু সেই মৰ্মে বিশেষকৈ আমাৰ টিংখাং সমষ্টিৰ দিল্লীৰ বাৰী এলচিআৰ গ্ৰান্ট এই গাঁওখনত আহি উপস্থিত হৈছিলোঁ এক মাহৰ আগত এক মাহ মানে প্ৰায় আজি প্ৰায় 30 তাৰিখ হ'লে তো প্ৰায় আমি এক মাহ আগত বুলিয়ে ক'ব কাৰণ জুনৰ আমি শেষত আহিছিলোঁ এখন গাঁৱত আৰু ইয়াৰ দুগৰাকী ভণ্টিক লগ পাইছিলোঁ তেখেতসকলৰ লগত আৰু ইয়াৰ যিসকল আই মাতৃ যিসকল বয়োজ্যেষ্ঠ যিসকল পিতৃ মাতৃ আছে তেখেতসকলক অলপ আলোচনা কৰিছিলোঁ আৰু এই দেৱশিশুসকলক আমি কি ধৰণৰ শৈক্ষিক যাত্ৰাত ছাপোৰ্ট কৰিব পাৰোঁ তেনেকৈ চিন্তা কৰিছিলোঁ আৰু এইফালে মই দেখাইছোঁ এইফালে আমাৰ জোনমণি বৰাইক আছে এইফালে আমাৰ সুমন মোৰা আছে আৰু ইহঁতি খুব ধুনীয়াকৈ ইয়াৰ যিসকল ভাইটি ভণ্টি আছিলে তেখেতসকলক এক মাহ ধৰি তেখেতসকলে ফ্ৰী অফ কষ্টত তেখেতসকলে খুব ধুনীয়াকৈ এটা শৈক্ষিক যাত্ৰাৰ কাৰণে তেখেতক ধুনীয়া এটা ছাপোৰ্ট কৰিলে তো ফাৰ্ষ্ট অফ অল তোমালোকক ধন্যবাদ জনাইছোঁ আৰু এইফালে মই দেখাইছোঁ এই আই মাতৃসকল আছে সকলো তো জোনমণি অকণমান আগবাঢ়ি আহাচোন এই এক মাহ যে ক্লাছটো কৰিলা তোমাৰ কাৰণে নতুন যিহেতু নতুন ভাইটি ভণ্টিসকল লগ পাইছিলে এক মাহ তুমি ইয়াত পঢ়াল কেনেকুৱা ফিল্ডটো কেনেকুৱা ভালে লাগিলে আৰু এক মাহ সময় ঘৰত এনেই থাকিছিলোঁ আৰু সময়টো সিহঁতৰ লগত কটাই অলপ ভালেই লাগিলে সিহঁতিও এনেই আছিলে ঘৰত অলপ অলপ শিকিলে আমাৰ পৰা আমিও সিহঁতৰ পৰা অলপ শিকিলোঁ তো ভালেই লাগিলে আৰু সিহঁতৰ লগত সময় ঠিক আছে থেংক ইউ তুমি কিহত পঢ়া এবাৰ কৈছে ছেকেণ্ড ইয়াৰ পঢ়ি তো জোনমণিক আপোনালোকে আশীৰ্বাদ কৰিব যাতে তাইও শৈক্ষিক যাতে খুব ধুনীয়াকৈ আগুৱাই নিয়ে আৰু এইফালে আমাৰ সুমন আছে মিচিং মাচাক কৰি থাকে সুমন এক মাঝে পঢ়াল কেনেকুৱা লাগিলে ভালেই লাগিলে সিহঁতৰ লগত থাকি টাইম স্পেণ্ড কৰি আৰু সিহঁতৰ লগত আমি কি নোৱাৰোঁ সেইটো শিকিলোঁ সিহঁতকো শিকালোঁ ঠিক আছে থেংক ইউ আৰু আপোনালোকে সুমনকো আশীৰ্বাদ কৰিব যাতে তাইও তাইৰ নিজৰ শৈক্ষিক যাত্ৰা খুব ধুনীয়া আগবঢ়াই নিব পাৰে আৰু মই কেমেৰা পাৰ্চন অকণমান আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ এক মহিনা এই সুমন অলপ আগফালে আহিব সুমন আৰু জোনমণি খুব ধুনীয়াছে ক্লাছটা কৰিলে এনে এই অনুষ্ঠানটা দেখি কি বলে ভালেই লাগলো আৰু এক মহিনা ভালেই লাগিলে হাণ্ড্ৰেড ছুৱাগিলাও যিগিলা নাই শিকে একটা শিকলেন কিবা কিবি নতুন নতুন শিক পালেন আৰু চবক শিকাই কেউ নিজেও সাহস একটা পালেন পোৱালীগিলাও উৎসাহ একটা পালেন যে বলে না এনে এক ঘন্টা ঘরে তো এনেও নাই পড়ে না এখন তো এক ঘন্টা বহুতেটা পড়লেন ঘর যাইকে পড়তেন আমি তো নাই জানতে কেতিস में सबे जन भागड़ा भागड़ी होई सकले तार छुआ गिला जे एक घंटा टाइम निकलाई के भुलाई जाना कौन दिन जल्दी हो जाना कौन दिन देरी से हलो आवत है सिखत है बुझात है जे बुझे ना प्रथम तो नाई बुझत रहन हलागला करत रहन तबे लाहे से सब मरम से सिखाई के नाच गान बोले सबे रकम सिखाছেন छुआ गिला के सीख जाते एने घरे था आवे ना एने जहां तहां नाई खेले ना टाइम हो गेले जे आई जाए ना ভাল লাগে না ওদের কো ভাল লাগে কখনো কখনো একটা বাজে অ্যাটেন্ড হয়ে যাবে কখনো 12:30 বাজে ভাল লাগে না এই সবকো ভাল লাগে এখন বাত শুনে না বা আवे না পড়ে না তো ওদের একটা হিসকা একটা হয়ে গেল না আর বিশেষ মানে হিয়া অকল পড়া নাই নাচ গানও করাছে তো ওদের কাছে ভাল লাগছে আর কোনো তো বেটি টিউशन से आसे है आए जाए ते बोले ते আমি টিউशन से आती है बोले तो लोग रख बस কিছু বাগলা মাই যায় ব্যাগটা ছাড়ে রাখে ঘরে খেলেই থাকে ইয়া থাকে ধন্যবাদ থাকিল আৰু তোরা এই মানে জোনমণি বা এই আমাদের সুমনকে অলপ আশীর্বাদ করবা যাতে এদের নিজৰ পঢ়া যাত্ৰাটো ভালতে আগুৱাই লওক আৰু এইসব যাতে সুস্বাস্থ্য থাকক তাকে কামনা কৰিছোঁ আৰু বন্ধুসকল আপোনালোকে আশীৰ্বাদ কৰিব যাতে দেখিলে এইখন বাগিচাৰ হৈ পিনে জোনমণি আৰু আমাৰ সুমনে খুব ধুনীয়াকৈ এই শৈক্ষিক যাত্ৰাৰ কাৰণে কাম কৰি আছে আৰু কেমেৰা পাৰ্চন বেক চাইডে আমাৰ সুমনৰ ভণ্টি আছে ন কি নাম আছিলে মন্দিৰা আছে তো মন্দিৰাক আশীৰ্বাদ কৰিব মন্দিৰা কেমেৰাৰ বেক চাইডে আছে তো খুব ধুনীয়া এটা অনুষ্ঠান আৰু এই অনুষ্ঠানটো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি অলপ জনাবলৈ নাপাহৰিব